নমস্কাৰ। আজি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নগৰৰ ধাৰণা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ অনুশীলনী 1 নম্বৰতে আছে একোটিকৈ বাক্যত উত্তৰ লিখা। ক. ভাৰতবৰ্ষত কি কাৰণে গাঁৱত বাস কৰা মানুহৰ সংখ্যা বেছি? ইয়াৰে উত্তৰ হ'ব ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ। সেইকাৰণে ভাৰতবৰ্ষত গাঁৱত বাস কৰা মানুহৰ সংখ্যা বেছি। খ. বৰ্তমান সময়ত নগৰ চহৰবোৰ ক্ৰমে ডাঙৰ হ'বলৈ ধৰাৰ মূল কাৰণটি কি? ইয়াৰে উত্তৰ হ'ব বৰ্তমান সময়ত নগৰ চহৰবোৰ ডাঙৰ হোৱাৰ মূল কাৰণ হ'ল উন্নত ধৰণৰ কাৰিকৰী কৌশল আৰু বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠানৰ বাবে। গ. পাহাৰীয়া অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ অসুবিধা উল্লেখ কৰা। ইয়াৰে উত্তৰ হ'ব পাহাৰীয়া অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ অসুবিধা হ'ল পানীৰ অসুবিধা। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক. কহিমা ভাৰতৰ খালী ঠাই আছে ৰাজ্যৰ ৰাজধানী। ইয়াতে খালী ঠাইত হ'ব নাগালেণ্ড। কহিমা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ ৰাজধানী। খ. উত্তৰ পূব ভাৰতৰ ৰাজ্যৰ সংখ্যা খালী ঠাই আছে ইয়াতে হ'ব 8খন। উত্তৰ পূব ভাৰতৰ ৰাজ্যৰ সংখ্যা 8খন। গ. খালী ঠাই আছে ভাৰতৰ উত্তৰ পূবৰ দুৱাৰমুখ। ইয়াতে খালী ঠাইত হ'ব অসম। অসম ভাৰতৰ উত্তৰ পূবৰ দুৱাৰমুখ। ঘ. অৰুণাচলৰ টাৱাং এখন খালী ঠাই আছে নগৰী। ইয়াতে খালী ঠাইত হ'ব পৰ্যটন। অৰুণাচলৰ টাৱাং এখন পৰ্যটন নগৰী। 3 নম্বৰ উত্তৰ লিখা। ক. পৃথিৱীৰ 4খন উন্নত দেশ। ইয়াৰে উত্তৰ হ'ব পৃথিৱীৰ 4খন উন্নত দেশৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, জাপান, কানাডা। খ. ভাৰতৰ বিশেষ মৰ্যাদাসম্পন্ন নগৰ 4খন। ইয়াৰে উত্তৰ হ'ব ভাৰতবৰ্ষৰ বিশেষ মৰ্যাদাসম্পন্ন নগৰ 4খন হ'ল দিল্লী, মুম্বাই, কলকাতা, চেন্নাই। গ. উত্তৰ পূব ভাৰতৰ 4খন বাণিজ্যিক নগৰী। ইয়াৰে উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ 4খন বাণিজ্যিক নগৰী হ'ল গুৱাহাটী, ধুবুৰী, তেজপুৰ, মৰিয়নি। ঘ. ভাৰতৰ 4খন বিখ্যাত পৰ্যটন নগৰী। ইয়াৰে উত্তৰ হ'ব ভাৰতৰ 4খন বিখ্যাত পৰ্যটন নগৰী হ'ল দাৰ্জিলিং, আগ্ৰা, পুৰী, শ্ৰীনগৰ। 4 নম্বৰ নগৰ চহৰ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় যিকোনো 2টা কাৰণ লিখা। ইয়াৰে উত্তৰ হ'ব নগৰ চহৰ গঢ়ি উঠিবলৈ যিকোনো 2টা কাৰণ হ'ল এখন বজাৰ আৰু এটা উদ্যোগ লাগিব। 5 নম্বৰ সাগৰ আৰু নদীৰ পাৰৰ বন্দৰক কেন্দ্ৰ কৰি গঢ়ি উঠা 4খন নগৰৰ নাম লিখা। ইয়াৰে উত্তৰ হ'ব সাগৰ আৰু নদীৰ পাৰৰ বন্দৰক কেন্দ্ৰ কৰি গঢ়ি উঠা 4খন নগৰৰ নাম হ'ল মুম্বাই, কলকাতা, চেন্নাই আৰু বিশাখাপট্টনম। 6 নম্বৰ অসমৰ কেইখনমান বাণিজ্যিক চহৰৰ নাম লিখা। ইয়াৰে উত্তৰ হৈছে অসমৰ কেইখনমান বাণিজ্যিক চহৰৰ নাম হৈছে গুৱাহাটী, ধুবুৰী, তেজপুৰ, মৰিয়নি, ডিব্ৰুগড়, তিনিচুকীয়া আদি। 7 নম্বৰ ভাৰতৰ যিকোনো 4খন তীৰ্থস্থানৰ নাম লিখা। ইয়াৰে উত্তৰ হ'ব ভাৰতৰ যিকোনো 4খন তীৰ্থস্থানৰ নাম হৈছে বেনাৰস, পুৰী, বৃন্দাবন, তিৰুপতি। 8 নম্বৰ প্ৰাকৃতিক দৃশ্য, বতৰ, জলবায়ু আৰু প্ৰাচীন ঐতিহ্যক কেন্দ্ৰ কৰি গঢ়ি উঠা যিকোনো নগৰ 4খনৰ নাম লিখা।
ইয়াৰে উত্তৰ হ'ব প্ৰাকৃতিক দৃশ্য, বতৰ, জলবায়ু আৰু প্ৰাচীন ঐতিহ্যক কেন্দ্ৰ কৰি গঢ়ি উঠা যিকোনো নগৰ চাৰিখনৰ নাম হৈছে দাৰ্জিলিং, আগ্ৰা, বেনাৰস, নাইনিতাল। 9 নম্বৰ, গুৱাহাটী মহানগৰত দেখা দিয়া তিনিটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে লিখা। ইয়াৰে উত্তৰ হ'ব গুৱাহাটী মহানগৰত দেখা দিয়া তিনিটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে বিশুদ্ধ খোৱা পানীৰ অভাৱ, কৃত্ৰিম বানপানী আৰু ভূমিস্খলন। 10 নম্বৰ, পৃথিৱীখনক কিয় বিশ্বগাঁও হিচাপে আখ্যা দিয়া হৈছে? ইয়াৰে উত্তৰ হ'ব গাঁও এখনত যেনেকৈ অহা-যোৱা সততাই কৰিব পাৰি, যোগাযোগ সহজতে কৰিব পাৰি, বৰ্তমান বিশ্বতো দুখন ঠাইৰ মাজত দূৰত্ব যিমানেই নহওক কিয় এই সকলোবোৰ সহজতে সম্ভৱ হৈছে। সেইকাৰণে সকলোৱে পৃথিৱীখনক বিশ্বগাঁও বুলি ক'বলৈ লৈছে। ধন্যবাদ।